এইফালে মই কি কৰি আছো জানেনে এইফালে মই কৰি আছো বেগ পেকিং মানে কি হৈছে মই যাওঁ ইলজৰ ঘৰত আৰু এইফালে বেটাৰ যিখিনি বস্তু আছে গোটেইখিনি লৈ লৈছো মানে মই এবাৰ অলপ দিন থকাকেই যাম কেতিয়া মানে মই মাজে মাজে ঘৰলৈ আহিম মই তাতে থাকিম সেইকাৰণে পুৰা বেগ চেক পেকিং কৰি লৈছো গোটেই বেটাৰ যিমান এইবোৰ ডাঙৰ ডাঙৰ এইটো সাইজৰ কাপোৰ আছিল ধৰক দীঘল হাতৰ এইবোৰ সব থৈ যাওঁ কাৰণ এইবোৰতো প্ৰয়োজন নাই গৰম পৰিছে এটা হি যেটো হাত কটা কাপোৰে পিনে সেইকাৰণে গোটেই যিমান যি কাপোৰ আছে সেইবোৰ মই লৈ লৈছো এতিয়া ইয়াতে এই কাপোৰজোৰ ৰং স্পৰ্টিংটো পোৱা নাই মা আৰু নিজৰো কাপোৰ লৈ লম তো ইয়াতে লৈছো কাৰণ এইটো সুবিধা হয় ন এইটো ক্যাৰি কৰিবলৈও সুবিধা হয় ডাইপাৰ বেগটো লৈ লম যদি ঘৰলৈ আহিব লগা হয় তেতিয়াহ'লে মানে ডাইপাৰ বেগটোতে বস্তুখিনি মানে থাকে লৈ আহিব পাৰিম তো এনে ধৰণে ইয়াতে ভৰাই লৈ যাম কিন্তু ইয়াতে আৰু ভৰাবলৈ আছে বস্তু বাৰু বৰ্তমান অলপমানহে পেকিং কৰিছো মই গাখীৰ লাগিছে তাক হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো এনআইটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে হিয়া মই যাবলৈ পুৰা ৰেডি মিলি হৈ আছো কিন্তু দুটা পাইছে হিমাত্ৰ আহিলে এটা পাৰ্সেল দুটা পাৰ্সেল আহিছে তো এইফালে এযোৰ কাপোৰ হয় এইবোৰ 200 মানত মানে মই এযোৰ কাপোৰ লৈছিলো আন্ডাৰ 200 না আন্ডাৰ 250 তো ইয়াতো একেযোৰ আছে দুটো খুলি দেখাই লম ডেইলি ওয়্যাৰৰ কাৰণে দিছিলো মানে এতিয়া ধৰি লওক কিছুমান বস্তু প্ৰয়োজন হৈছে সেইকাৰণে মই বোলো নাই অনলাইনতে মিছোত অৰ্ডাৰ দিছিলো মিছোৰ কাপোৰবোৰ বহুত ধুনীয়া আহে একদম কম দামত এফৰ্ডেবল এযোৰ পিংক কালাৰত হয় এনেকৈ ব্লু কালাৰ এযোৰ অৰ্ডাৰ দিছো আৰু মই ভাবিছো যে ন ঈদ বুলি নিউ ড্ৰেছ এযোৰ মানে পিন্ধি পেলাই যাম আৰু ঘৰখনলৈ সেইকাৰণে মানে ভাবিছো যে ইয়াৰে যিযোৰ ব্লু কালাৰ সেইযোৰ পিন্ধি যাম বুলি তো গোটেই কেইযোৰ চালো মায়ে কৈছে যে এইযোৰ ফিটিংটো বেছি ধুনীয়া হৈছে ব্লু কালাৰযোৰ তো এইটো কাৰণে এইযোৰ লৈ লৈছো এইযোৰ কিন্তু আমি কমেন্টাৰ এনেকৈ সব আমি সব বহুত আছে কাপোৰ বহুত পাবা তুমি উপতি এইযোৰ অলপ কমন আৰু এইযোৰ চান কমন ভাল লাগিছে তিনিযোৰ অৰ্ডাৰ দিছো কিন্তু বৰ্তমান আউট অফ ষ্টক হৈ আছে মই ফলো কৰিব যাতে আপোনালোকে বস্তুটো পাই যায় কাৰণ ইনষ্টাগ্ৰামত মই এতিয়া আপলোড নিদিওঁ এইযোৰ কেনেকুৱা ধুনীয়া ৰে এইযোৰ একদম পিয়ৰ কটন বহুত বেছি ধুনীয়া লাভ দিছ এইযোৰ 233 টকা মাত্ৰ 10,000 এইটো পেণ্ট এইযোৰ হৈছে পিংক কালাৰ এইটো আৰু এইটো হৈছে পেণ্ট কিমান বেছি ধুনীয়া এয়া 2-300 ভিতৰত হয় এইযোৰ 233 এইযোৰ 323 নে কিমান আৰু এইযোৰ 372 ঠিক আছে আৰু এটা বস্তু লৈছিলো মানে মোৰ ইমান কাপোৰ পিন্ধাৰ প্ৰতি চখ নাছিলে কিন্তু মই এটা মানে ভাবো আৰু যে ইমান অনলাইনত কমতে পাই য'ত টাউনলৈ যাওঁ কিনিবলৈ এনে পইচা খোপা যায় অলৰেডি অহা যোৱা খৰচ প্লাছ অনলাইনতো আজিকালি বহুত বেছি ভাল অপশ্যন থাকে তো আৰু এটা আছে এইটো খুলি পেলাই আপোনালোকক দেখুৱাম এইটো মই 474 নে 444ত লৈছোঁ মানে 450 আণ্ডাৰত লৈছোঁ আৰু দুটা কুৰ্তি এটা পেণ্ট আৰু এখন ৰুনা আছে মানে কম্বো ছেট হয় এইটো তো এই যে হৈছে কম্বো পেকৰ প্ৰথমযোৰ কাপোৰ ইয়াতে দুটা কুৰ্তা আছে এটা হোৱাইট আৰু এইটো হৈছে ব্লু আৰু বহুত বেছি ধুনীয়া হয় এইযোৰ আউট অফ ষ্টক নহয় এইযোৰ পুৰা ধুনীয়াকৈ আছে আপোনালোকে যিকোনো সাইজত ল'ব পাৰিব কিন্তু বাকি তিনিযোৰহে আউট অফ ষ্টক আছে লিংকটো দি থাকিব বাৰু বল হেই বেগ এটা লৈ আন কি যাবলৈ ওলাইছো বেটাই খং দেখাই আছে এনেহি নৰ্মেলি নকৰে ন বেটা ভাল ল'ৰা না এই বেয়া মানে কি হৈছে ইয়ে জানে কি হ'ল যাই স্পাইডাৰমেন হৈ যাব নেকি কি হ'ল আম্মা আছে নহয় আম্মা আছে একো নহয় সব ভাল হ'ব দেই ফালে ৰাস্মিন হতো আহিছে আমাৰ ফালে ৰাস্মিন আৰু ৰিম আহি আছে তো যাওঁ আৰু কিন্তু ৰিয়েলটোতো ৰিয়েল আৰু একচেপ্ট নকৰে জান আহিলোতো যোৱাকালিয়ে কিন্তু ব্লগহে বনোৱা নহ'ল কাৰণ মই তেনেধৰণে মানে বেটাৰ লগত থাকি মেলি অলপ এডজাষ্ট হ'ব পৰা নাছিলোঁ সেইকাৰণে বনোৱা নহ'ল
পৰা উঠি পেলাই বিচনা দুখন পাৰিলোঁ এখনত আম্মা আৰু মই মানে আম্মা মানে শাহু আম্মাৰ কথা কৈছোঁ আম্মা দুজনী কওঁ ন দুইগৰাকী আম্মা নিজৰ আম্মাকো আম্মা বুলি কওঁ তো এনেদৰে খেলি মেলি হ'ব পাৰে তো আম্মাৰ লগত শুলোঁ মই বেটা আৰু মই বেটা আৰু আম্মা আৰু লগতে আৰু এখন বিছনা নাপা শুলে তো এনেধৰণে দুইখন বিছনা জল্দি পাৰি দিওঁ তাৰপিছতেই মানে আকৌ বেলেগ কাম থাকে ন সেইখিনি কৰোঁ আৰু মানে কি হয় মই যে ব্লগটো বনাইছোঁ মই এতিয়াও অনুভৱ কৰিছোঁ এডিট কৰি থাকোঁতে যে মই কিমান দিন এনেকৈ কাম কৰা ব্লগ দিয়াই নাই আপোনালোকক বাপৰে ৰন্ধা বঢ়া মই যেন মানে নিদিয়াই নাই সেইকাৰণে মোৰ মনটো ইমান ভাল লাগিছে যে মই কাম এনেধৰণেই আৰম্ভ কৰি পেলাই ব্লগটো আৰম্ভ কৰিছিলোঁ সেইকাৰণে মানে মই ইমান মানে নষ্টালজিয়া হৈ গৈছোঁ যে সঁচাকৈ অতীতবোৰ ইমান ধুনীয়া আছিলে কিন্তু মোৰ যে এতিয়া এনেকুৱা ব্লগ বনায়ো ভাল লাগে লোকৰ চায়ো ভাল লাগে যেতিয়া মই বনাইছোঁ এডিট কৰি আছোঁ মোৰতো সঁচাকৈ কেনেকুৱা ধুনীয়া আছিলে এইবোৰ ব্লগ কিন্তু নিজৰ সেই আৰু ব্যস্ততাৰ মাজতে ব্লগবোৰ এনেধৰণে বনাবই থাকি গ'লগৈ কথা কৈ মেলিয়ে ব্লগ বনোৱা হয় কিন্তু মই দিম বাৰু এনেধৰণে কাম বন কৰি মেলি মাৰ ঘৰত থকা হৈছে পানী চোৱা কামেই নহয় আৰু কি হ'ল জানেনে নাই মই যে ইয়ালৈ আহিলোঁ দুদিনৰ মূৰত এইখিনি ব্লগ বনাইছোঁ মানে কি জানে নাই মোৰ পানী লাগি অৱস্থা নাই বেটাৰে মোৰে কাহ চৰ্দি অকণমান কাহ চৰ্দি মোৰ হৈ আহিছিলে যিহেতু ফাগুন মাহৰ বতাহজাকত আমি দুইটাই অকণমান ফেচ কৰিছিলোঁ কিন্তু ইয়াতে যেতিয়া মই পানী চুই দিলোঁ মোৰ বেটাক যেতিয়া মই ফিট কৰাওঁ তাৰ লগালগ চৰ্দি লাগি যায় মানে অৱস্থা নাইকিয়া হৈ গ'ল দুদিন ধৰি সেইকাৰণে ব্লগ বনোৱা নাছিলোঁ কিন্তু তাৰ মাজতেতো কৰিবই লাগিব কাম যিহেতু আছে সেইকাৰণে মানে এটা দিনৰ মই যেনে তেনে ব্লগ বনালোঁ এইফালে ডিম এটা দিছোঁ আমাৰ কাৰণে আব্বা ক'বলৈ গৈছিলে সেইকাৰণে আব্বাই ব্ৰেকফাষ্ট কৰি পেলাই যাব বাৰু কিন্তু ডিম কেৱল আম্মাৰ কাৰণে দিছিলোঁ তাৰপিছতে এইফালে পূৰা ৰুটিত লাগি আছোঁ মানে গৰম অকণমান ভাৱ লৈ থাকোঁ কাৰণ তাক মই ফিট কৰাবও লাগে কিন্তু ইমানেই বেছি ল'ৰাটোৱে কান্দিছে মানে আচৰিত মানিব মানে ইমানেই তাৰ চৰ্দি লাগি গ'ল তো উপায় নাপায় মানে কৰি মেলি আছোঁ আৰু তথাপিতো তাৰপিছত বেটা যেতিয়া চৰ্দি লাগি গ'ল মোক চবেই মানে কৈ আছে মই ঘৰলৈ যাব লাগে মানে শাহু আম্মাই ক'লে পিছত এওঁ ক'লে আব্বায়ো ক'লে ডিম্পিহঁতেও ফোন মাৰি ক'লে তো সেইকাৰণে মানে এতিয়া ভাবি আছোঁ কাৰণ পানী নুচুলেও নহয় ইয়াতে পানীটো আৰু ধৰি লওক মানে চুবই লাগিব ন সেইটো বস্তু আৰু কামকেইটাতো নকৰিলেতো নহ'ব থাকিলে বেয়াও লাগে তো সেইকাৰণে মই কি ভাবি আছোঁ মোক চবেই কিন্তু কৈ আছিলে কাৰণ বেটাৰ বহুতেই বেছি মানে একদম হেৰি লগতে মই যে নন ষ্টপ কাহ মাৰি থাকোঁ নন ষ্টপ এনেকুৱা টাইপৰ মানে শুবও নোৱাৰোঁ আৰু মোৰ লগতে সি শুৱে ন মই কাহ মাৰিলে সি সাৰ পাই যায় এনেকুৱা টাইপৰ হৈ গৈছে তো সেইকাৰণে এতিয়া কিন্তু ৰাতিপুৱা ৰাতিৰ যিখিনি কাঁহী বাতি সেইখিনি নামাজোঁ ৰাতিপুৱা মাজো মানে ৰাতিপুৱালৈ থৈ দিওঁ আৰু তো এতিয়া তাক ফিট কৰা মানে গৰম চৰম পানী খাই মেলি তাক ফিট কৰাওঁ এইখিনি যে মোৰ মমেণ্টখিনি মানে মোৰ ভাল লাগিছিলে মই তাক মানে প্ৰায় অকলেই চম্ভাল নিচিনা হৈছিলে মানে মোৰ মানে শাহু আম্মাৰ অকণমান গাটো বেয়া আছিলে চ' মই কৰা নিচিনা হৈছিলে তো মোৰ ভালো লাগিছিলে আৰু অকণমান কষ্টও হৈছিলে তো মিক্স ফিলিংছ আছিলে মানে এফালে চোৱাচোন तेरे लिए आए আগৰ দিনৰ মানুহে এনেধৰণে জোলনা বনাইছিলে এয়া চাওক জোলনাখন নিকিনা কাৰণ আছে বাৰু নিজেও ফ্ৰেছ হ'লোঁ কাপোৰ সলাই ল'লোঁ আৰু এতিয়া এইফালে মই তাকো চাফা কৰিবলৈ লৈছোঁ তাৰ যিহেতু চৰ্দি লাগি আছে সেইকাৰণে তাক মই গা নুধুৱাওঁ মানে ৱাইপছেৰে এনেধৰণে স্পঞ্জ বাথ দি থৈ দিম আৰু স্পঞ্জ বাথ মানে মচি কৰি থৈ দিম অকণমান মালিচ কৰি তাৰ ইফালে মই অকণমানকৈ দিওঁ তাক টাইম এইবোৰ কৰি মেলি তাক চাফা কৰি দিওঁ তাৰ পাছতে এইফালে তাক মই খুৱাই দিলোঁ ইয়াতে সি অকণমান লৈ পেলাই মানে জোলনাখনত লৈ পেলাই দিলে বিৰাট শান্তি পায় আৰু মোৰো কাম কৰিবলৈ সুবিধা হয় কাৰণে মই তাক তেনেধৰণেই দিছোঁ এনেকৈ দিয়াৰ কাৰণ আছে দেই মই কিহৰ কাৰণে জোলনা কিনা নাই আপোনালোকে নেক্সট ব্লগবোৰত চাব পাৰিব বাৰু এইফালে আহিলোঁ এতিয়া মই আকৌ এয়া মই 2 days মানৰ পিছত মানে এটা ব্লগতে মোৰ গোটেইখিনি ইনক্লুড কৰিবলগীয়া হৈছে কাৰণ বুজি পাইছে আৰু ইমানো সহজ নহয় কিছুমান বস্তু ব্লগৰ মাজতে বা বাচ্ছা ধৰা ৰান্ধাইতো ইমান নিমিলেগৈ মিছা কথা নহয় আৰু মিলাবলৈ দিগদাৰ হয় তাৰ মাজতো মই 2 days মানৰ গেপত এনেধৰণে ব্লগ বনালোঁ আৰু আজি মই মানে সিদ্ধান্ত ল'লোঁ মই ঘৰলৈ যোৱা মোক চবেই কৈ থকাৰ কাৰণে মই ভাবিলোঁ যে নাই বেটাৰ গাটো বিৰাটেই সুস্থ হৈ গ'লগৈ নিজৰ কাৰণে নহ'লেও অন্ততঃ বেটাৰ কাৰণে মই আহাৰ সিদ্ধান্তটো ল'লোঁ আৰু মোক চবেই বহুতখিনি ক'লে তাৰপিছতে মই এইফালে আৰু ৰান্ধি মেলি ৰাতিলৈকে আৰু গুচি আহিলোঁ এয়া মোৰ মানে ফাদাৰ ইন লয় আমাৰ দুটাক থ'বলৈ আহিছিলোঁ বেগ পেকিং কৰি মেলি কেইবাদিনো মানে পূৰা মানে অলপ দিনা 1 month মান থাকিম বুলি কিন্তু নহ'ল তেনেকুৱা উপায় নাই আৰু বাছি মোৰ লুলুকা মানিটো তই নালাগে মোক দিয়া তুমি ইহঁতে ইমান ফোন মাৰি আছে তো বা
আহি পাই গ'লোহি এটা ব্লগতে গ'লো 4-5 ঘণ্টাকে আকৌ আহিলো আহি পাওঁতে দেখিছিলে যে আমাৰ পৰা হেপী ফিল কৰি আছিলে কিন্তু এতিয়া মুড অফ হৈ গ'লগে মুড অফ কিয় হ'ল অহা ব্লগত জনাম বাৰু